মৰমৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। তোমালোকৰ দশম শ্ৰেণীৰ ইতিমধ্যে R1 আৰু R2 তোমালোকৰ কাৰণে প্ৰেৰণ কৰিলোঁ। তোমালোকে ভিডিঅ'কেইটা চাইছেনে বাৰু? যদি নাই চোৱা মই আই বুটাম লগাই দিছোঁ, তোমালোকে পূৰ্বৰ ভিডিঅ'কেইটা চাই ল'বা। যিহেতু তোমালোকৰ নতুন কিতাপ হয়নে, নতুন অনুশীলনী বুলি কৈছোঁ। নতুন অনুশীলনী বুলি ক'বলৈ একো নাই, অংকখিনি পূৰ্বৰে আছে, অলপ অংক জাষ্ট কমাই দিছে, সেইকাৰণে আমি নতুন বুলিয়ে কৈছোঁ আৰু ঠিক আছে। এতিয়া তোমালোকৰ অংকখিনি যিহেতু এতিয়া মই তোমালোকক কৰিবলৈ লৈছোঁ, আৰ্টটো আজি মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, তোমালোকলৈ প্ৰেৰণ কৰিম। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই, ন'টিফিকেশ্যন পাই যাব, ভিডিঅ' চাই ল'ব। আৰু যিসকলে চাম বুলি ভাবি আছে বা এতিয়ালৈকে চোৱা নাই মোৰ ভিডিঅ', তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগে লগে তোমালোকৰ পৰা লাইক আৰু কমেণ্ট মই সদায় আশা কৰিম, ঠিক আছে। মই সুন্দৰ সুন্দৰ মন্তব্য তোমালোকৰ পৰা বিচাৰিম যে আৰু যদি আমাৰ ইয়াত কিবা কথা ক'ব লগা, সংযোজন কৰিব লগা আছে, তোমালোকে আমাক কমেণ্টৰ জৰিয়তে জনাবা, ঠিক আছে। এতিয়া তোমালোকৰ মই যিটো অনুশীলনী আৰম্ভ কৰিম সেইটো হ'ল সূচক আৰু ঘাত। সূচক আৰু ঘাতটো আমি ঠিক 7 মানৰ পৰাই শিকিছোঁ মোটামুটি, কিন্তু সেই পাঠটো 8তো আছে, 9তো আছে, আৰু এতিয়া আমাক সেইখিনিকে আগতে পঢ়াৰ কাৰণে সেইখিনিকে কি বুলি কৈছে, পুনৰালোচনা হয়নে, ৰিভিজন বুলি কৈছে। আৰু এই ৰিভিজন এক্সাৰচাইজৰ পৰা তোমালোকৰ নিৰ্দিষ্ট মাৰ্ক আহিব, আৰু সেইখিনি বৰ্ডে ইতিমধ্যে নিৰ্ধাৰণ কৰি দিব। এতিয়ালৈকে অৱশ্যে দিয়া নাই, পুৰণা আগৰ কিতাপখনত সেইটা 6 মাৰ্ক নিৰ্ধাৰণ কৰি থোৱা আছিলে। এতিয়া নতুনত বা কিমান দিয়ে বা যি হওক, ইয়াত তোমালোকৰ যথেষ্ট MCQ কুৱেশ্যন আছে, আৰু সেইখিনি তোমালোকৰ প্ৰেক্টিছ কৰিলে নিশ্চয় সম্পূৰ্ণ পাৰিবলৈ সক্ষম হ'বা। এতিয়া তোমালোকৰ চোৱা, সূচক আৰু ঘাত কথাটোকে এতিয়া অকণমান জাষ্ট বুজাই লওঁ, বুজাই লৈ তোমালোকৰ অনুশীলনটো মই আৰম্ভ কৰিম। এতিয়া সূচক ঘাতত তোমালোকৰ কি কথা আছে যে কোনোবা এটা সংখ্যা নহয় পেলাই চলকো হ'ব পাৰে। চলক মানে বুজি পাইছা নহয়, তোমালোকৰ অজ্ঞাত ৰাশি, যিটো আমি ইংৰাজী এলফাবেটবিলাক বুলি কওঁ, সেইবিলাকক আমি অজ্ঞাত ৰাশি বুলিও কওঁ, আৰু তাৰ ভিতৰতে আমি XYZ বিলাক বেছিকৈ ব্যৱহাৰ কৰোঁ, হয়নে নহয়? গতিকে একেটা সংখ্যাকে যেতিয়া আমি বাৰে বাৰে পূৰণ কৰোঁ, সেই কথাবিলাক আমি কৈছিলোঁ। যদি 2টা সংখ্যা পূৰণ কৰোঁ আমি কি বুলি কওঁ, বৰ্গ বুলি কওঁ। যদি 3টা ছেম নাম্বাৰ পূৰণ কৰোঁ আমি কি বুলি কওঁ, ঘন কৰা বুলি কওঁ। আৰু ইয়াততো আমাৰ কোনো কথা নাই, আমি ঘন শব্দটো ইয়াতে আমি প্ৰয়োগ নকৰিবও পাৰোঁ। কেলৈ? ইয়াত 3টাতকৈ বেছিও থাকিব পাৰে, 3টাতকৈ কম থাকিব পাৰে, বা 3টাতকৈ বহুত বেছিও থাকিব পাৰে, ঠিক আছে। গতিকে তোমালোকে চোৱা, আমি A × A, গতিকে যিহেতু চব A লিখিছোঁ মই, গতিকে আমি কেনেকৈ লিখিম বাৰু, A⁴, ঠিকে আছে। গতিকে আমি কিহত প্ৰকাশ কৰিলোঁ, Aটোক আমি কি বুলি কওঁ, A এইবিলাকক কয় ভূমি, ঠিক আছে। আৰু ইয়াৰ ওপৰত ঘাতবিলাক 1 1 1 আছে, আৰু যেতিয়া পূৰণ থাকে ঘাতবিলাক যোগ হয়। গতিকে 4টা A আছে, 1 + 1 + 1 A⁴ হ'ল। গতিকে আমি Aটো হ'ল ভূমি আৰু 4টো হ'ল সূচক, ঠিক আছে। গতিকে Aৰ ঘাত হ'ল আমাৰ 4। গতিকে তেনেকৈ সংখ্যাৰ ক্ষেত্ৰতো একেটাই। তুমি ধৰি লোৱা 3 × 3 × 3 × 3 × 3 × 3 লিখিলা। গতিকে 1 2 3 4 5 6, মেইন সংখ্যাটো তোমালোকৰ 3, গতিকে আমাৰ 3 6টা আছে, 3⁶। গতিকে এইবোৰ আমি যিকোনো সংখ্যা লিখিবৰ কাৰণেই ব্যৱহাৰ কৰোঁ। বোলে নেগেটিভৰ ক্ষেত্ৰত লিখিব লাগে, ছাপ'জ তুমি নেগেটিভ লিখিলা, এতিয়া নেগেটিভত তোমালোকে লিখি ল'বা, এনেকৈ নেগেটিভ লিখি ল'লা। আমি কিমানটা লিখিলোঁ, 1 2 3 4 5। আমাৰ বেজটো মানে যিটো সংখ্যা লিখিছোঁ সেইটোৱে বেজ তোমালোকৰ, -3 হ'ব। আৰু ওপৰত আমাৰ কিমান হ'ব, 1 2 3 4 5 টাইমছ ৰিপিটেড, গতিকে পাৱাৰটো হ'ল তোমালোকৰ 5। এইটোৱে হ'ল তোমালোকৰ প্ৰথম কথা, বা প্ৰথম যিটো তোমালোকৰ ইয়াতে অনুশীলনটো কৰাৰ আগতেতো কিছু কথা লিখা থাকে ন, আভাস এটা দিয়ে অনুশীলনটো কেনেকৈ কৰিব লাগিব। প্ৰথম কথাটো তোমালোকৰ এই কথাটোকে ইয়াতে প্ৰতিপন্ন কৰিছে, ঠিক আছে। এতিয়া এই যে পালোঁ, ছেকেণ্ডতে কৈছে যে ইয়াতে এটা খুব ডাঙৰ সংখ্যা বা এটা খুব সৰু সংখ্যা, আমি কিহত প্ৰকাশ কৰিব পাৰোঁ, সূচকত প্ৰকাশ কৰিব পাৰোঁ। খুব ডাঙৰ সংখ্যা এটা থাকিলেও আমি তাক কি কৰিব পাৰোঁ, সংক্ষিপ্ত, মানে একদম চমু কৰি চুটিকৈ লিখিব পাৰোঁ। সেইটো সূচকৰ মানে বাহাদুৰি, ঠিক আছে। গতিকে সূচক ব্যৱহাৰ কৰি আমি ডাঙৰ সংখ্যা সৰু কৰিব পাৰোঁ, হয় নহয়? গতিকে খুব সৰু সংখ্যাও আমি কি কৰিব পাৰোঁ, সূচকত ব্যৱহাৰ কৰি লিখিব পাৰোঁ। ডাঙৰটো পাৰোঁৱেই, সৰুবিলাকো পাৰোঁ, খুব সৰু সংখ্যাবিলাক। তাৰপিছত তোমালোকৰ চোৱা, এনেকৈ লিখাৰ ফলত আমাৰ কি বেনিফিট হ'ল। আমি যেনিবা ডাঙৰ সংখ্যা এটা সৰুকৈ লিখিলোঁ। ইয়াত কৈছে
যদি আমি সংক্ষিপ্ত ৰূপত লিখোঁ হয়নে তেতিয়া তোমালোকৰ বেনিফিট হ'ব কি পঢ়িবলৈ ভাল হেনো লিখিবলৈও ভাল আৰু মানে তুলনা কৰিবলৈ ভাল বুলি কৈছে কম্পেয়াৰ কৰিবলৈ ভাল হয়নে কোন ডাঙৰ কোন সৰু এইবোৰ তুলনা কৰিবলৈ হেনো খুব ভাল হয় বুলি কৈছে উজু হৈ পৰে বুলি কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে যেতিয়া আমি অংকবোৰ কৰাম অনুশীলনী তেতিয়া তোমালোকে গম পাবা যে এই সংক্ষিপ্তকৰণে অংকবিলাক কি কৰি পেলাব তোমাক চমু কৰি পেলাব তাৰপিছত তোমালোকক এই যে আমি যে ঘাতৰ কথা কৈছিলোঁ হয়নে আমি এতিয়া জাষ্ট মোহাৰিলোঁ যেনে a⁴ - 3⁶ এইবিলাক যে লিখিছিলোঁ এই ঘাতবিলাকে কিছুমান নিয়ম মানে আৰু সেই নিয়মবিলাককে কয় সূচকৰ নিয়ম আৰু তেনেকুৱা নিয়ম তোমালোকে বহুত পাইছিলা ইয়াতে তোমালোকৰ বুকত প্ৰায় এৰ পৰা জেলৈকে বহুতকেইটা তোমালোকক সূচকৰ নিয়ম দি থৈছে তাৰ বাদেও দুই এটা অতিৰিক্ত সূচকৰ নিয়ম দৰকাৰ হ'লে মই তোমালোকক অংকটো কৰোঁতে ছাইডতে লিখি দিম যিহেতু এইখিনি তোমালোকৰ নতুন নহয় কিন্তু নতুন নহয় তোমালোকে যেহেতু পাই আছা গতিকে সেইখিনিকে মই ৰিপিটেডলি লিখি নাথাকোঁ মই জাষ্ট ক'ম যে এইটো সূত্ৰ তোমালোকে পাইছিলা আৰু এইটো এতিয়া ব্যৱহাৰ কৰিছোঁ ঠিক আছে তাৰপিছত আহিলে একদম শেষৰ পইণ্টটো 6 নম্বৰটোত সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা কৈছে যে আমি অতি ডাঙৰ সংখ্যা এটা আৰু আটাইতকৈ সৰু সংখ্যা এটা আমি লিখাৰ এটা বিশেষ গত বা ঠাঁচ আছে সেই ঠাঁচটোক আমি প্ৰামাণিক ৰূপ বা মান্য ৰূপ বুলি কওঁ প্ৰামাণিক ৰূপ ইংৰাজীত কয় ষ্টেণ্ডাৰ্ড ফৰ্ম গতিকে ডাঙৰ নাম্বাৰ হয় না লাৰ্জেষ্ট নাম্বাৰ একদম স্মলেষ্ট নাম্বাৰবিলাকক আমি কিছুমান ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবলৈ শিকিম আৰু ষ্টেণ্ডাৰ্ড ফৰ্মটো কিতাপত স্পষ্ট কৰি দিছে যে এনেকুৱা হ'ব লাগিব কেনেকুৱা হ'ব লাগিব k × 10⁻m এনেকুৱা ষ্টাইলত লিখিব লাগিব এতিয়া এইটোতো আমি একো বুজি পোৱা নাই হা গতিকে বুজিম এতিয়া চোৱা ইয়াতে k টোৱে কি বুজাইছে যে k টো হ'ব 1তকৈ ডাঙৰ বা 1ৰ সমান তাৰমানে তুমি 1লৈকে লিখিব পাৰিবা আৰু বাকী 10তকৈ সৰু ঠিক আছে তুমি সেই কথাটো সদায় মেইনটেইন কৰি চলিব লাগিব যে মই প্ৰথমতে যিটো সংখ্যা লিখিম সংখ্যাটো তোমাক দিয়া থাকিব টেনশ্যন ল'ব নালাগে কিন্তু সেই সংখ্যাটো 1 আৰু 10ৰ ভিতৰৰ সংখ্যা হা 1টো লিখিব লাগিব 1 আৰু 10ৰ ভিতৰ বুলি ক'লে ভুল হ'ব 1ৰ সৈতে 10তকৈ সৰু সংখ্যাত তুমি লিখিবলৈ শিকিব লাগিব দেখাই দিম তোমালোকে পাৰিবা আৰু এনেকুৱা অংক এটা প্ৰতি বছৰে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কাটেই গতিকে তোমালোকে সেই 1 নম্বৰটো পাবা ঠিক আছে গতিকে এইটো কথা বুজা আৰু এতিয়া এমৰ সম্বন্ধে আমি কি জানো যে এমটো তোমালোকক কৈছে যে 1 আৰু 10ৰ মাজত 10তকৈতো সৰু হ'ব 1 আৰু 10ৰ মাজত থকা যিকোনো দশমিক সংখ্যা তাৰমানে এই k সংখ্যাটো তোমাৰ এনেকুৱা হ'ব পাৰে 3.10 ধৰা 3.215 এনেকুৱা ধৰণৰ সংখ্যা হ'ব কাৰণ চোৱা 3 দশমিকটো আমি কাৰ পিছত দিছোঁ 3ৰ পিছত দিছোঁ এতিয়া 3ৰ পিছত দিলে দশমিকৰ আগতেটো কি আছে 3 এই 3টো 1 আৰু 10ৰ মাজৰ সংখ্যা নহয় জানো এতিয়া দশমিকৰ পিছৰ যিটো পাৰ্ট হয় এই দশমিকৰ পিছত যিটো অংশ তুমি দেখা পাইছা এই অংশটো 1তকৈও সৰু কি বুলি কৈছোঁ 1তকৈও সৰু গতিকে 3টোতো 1তকৈ ডাঙৰ হ'বই আৰু 10তকৈতো সৰু হ'বই গতিকে তোমালোকে দশমিকৰ পাৰ্টটোৰ পিছৰ সংখ্যাটো ইমান গুৰুত্ব দিব নালাগে দশমিকৰ আগৰ সংখ্যাটো 1 বা 10তকৈ সৰু হ'ব লাগিব সেই দশমিকটোৱে তোমালোকক নিৰ্ধাৰণ কৰি দিব যে দশমিকৰ আগত কি আছে আৰু এই সংখ্যাটো সদায় কি হ'ব লাগিব তোমাৰ 1ৰ পৰা ক'লৈকে হ'ব লাগিব 9লৈকে হ'ব তাৰমানে এইকণত লিখা সংখ্যাটো এনেকুৱা হ'ব 1.2.3.4.5.6.7.8 এনেকুৱা ষ্টাইলত থাকিব পিছৰখিনি কি থাকে থাকক আৰু দৰকাৰ নাই কিন্তু প্ৰথমটো কি আৰম্ভ হ'ব 1.2 এতিয়া দশমিকটো যদি ক'ৰবাত আছে আমি তাক চলাই মেলি আনি জেগাত বহুৱাই দিমি আৰু আনিবলৈ যাওঁতে সেই যিটো ঘাত ওপৰৰ ঘাতটো এইটো 10ৰ ঘাত হিচাপে যিটো সংখ্যা দিম এইটো কি হ'ব পাৰে পজিটিভ হ'ব পাৰে ঘাতটো নেগেটিভ এইটো এটা অখণ্ড সংখ্যা হয়
হ্যাঁ ইণ্টিজাৰ হয় গতিকে এই ঘাতটো মাইনাছত আহিব পাৰে বা প্লাছত আহিব পাৰে আৰু সেইটো কেনেকৈ প্লাছ মাইনাছ এডজাষ্ট কৰে তোমালোকৰ অংক কৰোঁতে মই শিকাই দিম ছাত্ৰ ছাত্ৰীসকল এতিয়া তেনে তোমালোকৰ অনুশীলনী মই ষ্টাৰ্ট কৰি দিছোঁ ঠিক আছে তোমালোকে চাই থাকা এতিয়া প্ৰথম আমাৰ অনুশীলনী আৰ্থি নহয়নে বাৰু আৰ্থি হ'ব আৰ্থি প্ৰথম আছে তোমালোকৰ মান নিৰ্ণয় কৰা ফাইণ্ড দ্য ভেলু অফ বুলি কৈছে মান নিৰ্ণয় কৰা আৰু বহুত সহজ প্ৰশ্ন তোমালোকক দিছে 11 কিউব চোৱা এই 11 কিউব এনেকুৱা ধৰণৰ অংক আমি আগৰ অনুশীলনীটো কৰি আহিছিলোঁ আৰু এইটো তোমালোকে গমেই পাইছা যে 11 তিনিটা মাল্টিপ্লাই কৰাৰ কথা কৈছে আমি দুটা 11 যদি মাল্টিপ্লাই কৰোঁ 11 121 11 11 যা 121 আকৌ 121ক যদি আকৌ 11ৰে তোমালোকে তলে তলে পাতি ল'বা যাৰ মনত নাই হা আৰু যিবিলাকে প্ৰেক্টিছ কৰিছা ডাইৰেক্ট তোমালোকে লিখি দিব পাৰা 1331 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম প্ৰশ্নটো সহজ প্ৰথম প্ৰশ্নটো বহুত সহজ দি দিলে তাৰপিছত তোমালোকৰ 2 নম্বৰটো চোৱা 2 × 10 কিউব এতিয়া 2 × 10 কিউব আমি ইয়াতো ইকুৱেল চাইন দিব পাৰোঁ বা ইয়াতো দিব পাৰোঁ ক'ৰবাত দিলেই হ'ল ইয়াত তলত দিলেও মিনিং সলনি নহয় 2 to 2 থাকিবলৈ দিয়া আৰু 10 কিউব মানে তোমালোকক গম পাইছা 10 কেইটা লিখিব লাগিব 3টা লিখিব লাগিব বা ডাইৰেক্ট তুমি 1000 বুলিও লিখি দিব পাৰা হা 1000 10 কিউব মানে হ'ল 1000 তাৰমানে একৰ পিঠিত 3টা শূন্য দিব লাগে 1 টো থাকিবই 1ৰ পিঠিত কেইটা দিব 0 দিব লাগে 3টা গতিকে 1000 হ'ব গতিকে বোলে এনেকৈ নকৈ সিটো ধৰণে কৰিলোঁ কিবা আপত্তি আছে নেকি একো আপত্তি নাই চ' তোমালোকে 2 × এইটো 1000 হ'ল গতিকে তোমালোকৰ এইটো 2000 মই ভাবোঁ তোমালোকে ডাইৰেক্ট এইটোৰ পৰা এইটোলৈ অহাই খুব সুবিধা হ'ব বা এইটো লাইনৰ পৰা তোমালোকে এইটো লাইনলৈ গুচি আহিলেও হ'ব এইটো নাপাতিলেও হ'ব ঠিক আছে গতিকে ক'ৰবাত আমাৰ বহা দুটা হৈছে কিন্তু আমাৰ প্ৰথম কথা ভুল হোৱা নাই ঠিকে আছে এতিয়া তোমালোকে চোৱা 3 নম্বৰটো আছে হাফ আৰু হোল টু দি পাৱাৰ -5 এতিয়া তোমালোকৰ এইটো মই দুই ধৰণে শিকাব পাৰোঁ এতিয়া তোমালোকে চোৱা a টু দি পাৱাৰ -1 এইটো কি হয় বাৰু 1/a হয় এই কথাটো তোমাৰ ধাৰণাটো থাকিব লাগিব এতিয়া 1/2 এইটো 1/2 বুলি ভাবা তেতিয়া তেনে কি হ'ব 2 টু দি পাৱাৰ -1 2 টু দি পাৱাৰ -1 জাস্ট বস্তুটো তুমি কম্পেয়াৰ কৰা তুলনা কৰা যে 1/a থাকিলে কি লিখে ওপৰত 1 আছে তলত a আছে তেতিয়া a ৰ ওপৰত কি দিব লাগিব -1 তেনে 2 টো কি হ'ব হা 1/2 টো 2 ওপৰত -1 হ'ব এতিয়া এইটো এটা পাৱাৰ এইটো এটা পাৱাৰ লগত পাৱাৰ তোমালোকে এনেকুৱা কথা পাইছা a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n a টু দি পাৱাৰ m * n তাৰমানে m ৰ লগত n পাৱাৰৰ লগত পাৱাৰ সদায় ঘাতৰ লগত ঘাত পূৰণ হয় গতিকে 2 টো আছে আমাৰ 2 টো আছে আৰু 2 ৰ ওপৰত তোমালোকৰ হ'ব ডাইৰেক্ট তোমালোকে কৈ দিয়া এইবোৰ পাতি থকা মানে বেছি খেলেং মেলেংহে হ'ব -, +5 1 যা 5 গতিকে 2 টু দি পাৱাৰ 5 আমি যদি 2 5টা ইনটু কৰোঁ হয় না 2 যদি 5টা ইনটু কৰোঁ 2 × 2 × 2 × 2 × 2 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 দুগুণ 32 চ' আমি আনসাৰ কিমান পালোঁ 32 পালোঁ নিশ্চয় বুজি পাইছা সহজ প্ৰশ্ন আৰু ফাইনেলি আৰু এটা অংক তোমালোকৰ আছে 1 নম্বৰত হেতু মই তোমালোকক কৰি দিছোঁ বাৰু চোৱা 4 নম্বৰত দিছে -4 হোল টু দি পাৱাৰ তোমালোকক দিছে -2 এতিয়া চোৱা তোমালোকে দুটা প্ৰথমতে এই নেগেটিভ পাৱাৰটো পজিটিভ কৰিবলৈ চেষ্টা কৰিবা এই নেগেটিভ যে আছে -2 এইটো তুমি কি কৰিবা তোমালোকে লিখিবা 1/-4 হোল স্কোয়াৰ ঠিক আছে এই যে মাইনাস চিন থাকিলে ইয়াতে 1 লিখিবা ঠিক আছে আৰু -4 স্কোয়াৰ হৈ যাব দেই এই নেগেটিভ সাইনটো লোপ পাই যাব দেখিছা না ষ্টাইলটো লিখাটো তাৰ মানে এই ৰুলটো আসলতে এনেকুৱা হয় এই ৰুলটো তোমালোকৰ বুকতখন আসলতে নিদিলে ইয়াত মই দিয়া দেখা নাই a টু দি পাৱাৰ -n = 1/a টু দি পাৱাৰ n ঠিক আছে এই ৰুলটো লাগে গতিকে ইয়াত ব্ৰেকেটটো আমি আমাৰ কাৰণে কি হ'ব a হ'ব আৰু -n মানে 1/n গতিকে এই ব্ৰেকেট -4 হিচাপে আছে এটো তোমাৰ 1 হ'ব আৰু যেটো 2 আছে ন পাৱাৰটো 2টো ইভেন হয় যেতিয়া যুগ্ম সংখ্যা থাকে এই নেগেটিভ সাইনটো আমাৰ কাৰণে কি হৈ যাব পজিটিভ হৈ যাব আলটিমেটলি এটো কি মান হ'ব 4 স্কয়াৰ
আৰু 1/16 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন 1 নম্বৰ সমাধান হৈ গ'ল এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহোঁ 2 নম্বৰত কি আছে আমি প্ৰশ্নটো এবাৰ চাই লওঁ এইখিনি তাত নাম মোহাই দিছোঁ তোমালোকে প্ৰশ্নখিনি ধুনীয়াকৈ টুকি ল'বা এতিয়া চাওঁ 2 নম্বৰ দেই 2 নম্বৰ প্ৰশ্নত কি হ'ব আমি এতিয়া মন কৰিম কুৱেশ্যন নম্বৰ 2ত কি আছে আমি চাওঁ কুৱেশ্যন নম্বৰ 2ত কৈছে তলৰ প্ৰতিটো সংখ্যাক ইয়াতে তোমালোকৰ 4টা সংখ্যা দিছে 1 2 3 4 প্ৰতিটো সংখ্যা মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এইটো তোমালোকে একেবাৰে আনচিন কুৱেশ্যন নহয় অচিনাকি কুৱেশ্যন নহয় এইবোৰ তোমালোকে 8ত আৰু 9তো শিকিছা গতিকে মৌলিক উৎপাদক বিশ্লেষণ R1 R2 আমি কৰিছোঁ আৰু ইয়াতো কিবা বেলেগ হ'ব বুলি তোমালোকে ভাবিব নালাগে একেটাই হয় এতিয়া তোমালোকক দিছে প্ৰশ্নটো ইংৰাজী তেনেকুৱা হ'ব এক্সপ্ৰেছ দ্য ফলোইং নাম্বাৰছ ইন টাৰ্মছ অফ পাৱাৰ্ছ অফ দেয়াৰ প্ৰাইম ফেক্টৰছ গতিকে প্ৰাইম ফেক্টৰ কৰি পেলাই পাৱাৰ্ছত এক্সপ্ৰেছ কৰিব লাগে ঠিক আছে আমি প্ৰথম অংকটো হাতত লৈছোঁ 7 2 9 হয় না এটো 7 2 9 সংখ্যাটো এটা কাখতে তোমালোকে পৰীক্ষাত এই কাখতে কৰি দিবা কিন্তু কাখতে কৰি দিবা এতিয়া প্ৰথমতে আমি কিহেৰে হন কৰিম সোৱা লাষ্টত 9 আছে লাষ্টত 9 থাকিলে যে 3 এ হন যাব সেইটো কথা নহয় তোমালোকে গুটেইটাকে প্লাস কৰিবা 7 ৰ লগত 2 প্লাস কৰিবা কিমান হ'ব 9 9 ৰ লগত 9 প্লাস কৰিবা 18 তে 18ক 3 ৰে ডিভিজিবল হয় না হয় এটো 2 ৰে নহয় লাষ্টত 9 আছে গতিকে 3 2 6 3 4 12 মানে তাৰ পিছত 3 3 9 আকৌ 3 ৰে যাব নেকি যাব यस 3 8 24 এটো হ'ব 3 এ 3 2 6 3 7 21 3 9 27 3 3 9 সো এতিয়া এইটো ইকুৱেল ইয়াতে ইকুৱেল দিছো দিয়া 3 আমি কিমানটা পালো 6টা পালো 3 6টা পালো হয়নে 1 2 3 4 5 6 এটো আমি সংক্ষিপ্ত ৰূপত লিখিব লাগিব সংক্ষিপ্ত ৰূপ বুজি পাইছা নহয় গতিকে আমি সমুকে ইমান দীঘল হৈ গৈছে ন লাইনটো সমুকে লিখিলে কিমান হ'ব 3 3 3 আছে কিতে 6টা আছে গতিকে 3 টু দি পাৱাৰ 6 গতিকে এই ইমান দীঘল লাইনটো এটোলে গুছি আহিলে গতিকে সেই কাৰণে আমি সূচক ব্যৱহাৰ কৰোঁ ঠিক আছে তাৰ পিছত তোমালোকৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো আছে 3125 না 3125 আমি আকৌ 3125 টো লিখি ললো একদম লাষ্টত কি আছে নাম্বাৰটো একদম ইউনিট প্লেসটো চাবা একক স্থানটো গতে ইউনিট প্লেস অকুপাইড বাই 5 5 এৰ অধিকাৰ কৰিছে গতে 5 থাকিলে 5 এৰে হন কৰিব লাগে দেই ঠিক আছে 5 6 যা 30 হয় না 30 হল 1 ৰিমাইন্ডাৰ থাকিলে 5 2 যা 10 5 5 যা ইমান হল ঠিক আছে তাৰ পিছত এগেইন বাই 5 5 1 যা 5 5 2 5 5 ইমান হ'ব ঠিক আছে তাৰ পিছত 5 2 যা 5 2 10 5 5 25 আৰু হৈ গল চোৱা গতিকে এটো বলি আমি কি লিখো 5 কেটামান লিখিব লাগিব 5টা লিখিব লাগিব ন 5 into 5 into 5 into 5 into 5 গতিকে এটো হল লং ফর্ম গতিকে আমি এক্সপোনেন্টস ইউজ কৰিম সূচকৰ নিয়ম ৰুল ব্যৱহাৰ কৰিম যে একটা সংখ্যাকে যদি ৰিপিট হৈ থাকে এটো 5 টু দি পাৱাৰ 5 আৰু বহুত ছাত্ৰ ছাত্ৰী এটা মানে কমন মিস্টেক আমি দেখা পাওঁ যেহেতু আমি বিদ্যালয়ত কাম কৰো আমি ল'ৰা ছোৱালী বিলাকৰ দেখো ভুলটো এই পাৱাৰটো মানে 3 টু দি পাৱাৰ 6 নহয় ইমান মানত লিখে একদম নহব একচুয়ালি কিন্তু তোমালোকে এই পজিশনটো অকমান কি কৰিব লাগিব ইয়াৰ সমান লেভেলত কেতিয়াও নানিবা আনিলে ভুল হ'ব গতিকে কৰা নকৰা কোনো অৰ্থ নাথাকিব সো তোমালোকৰ দুটা অংক কৰিলো এতিয়া আমি আহি যাও 3 নম্বৰ অংকটোলৈ 3 নম্বৰ অংকটোৰ কাৰণে এইকিটা আমি মোহাই ল'ব লাগিব 3 নম্বৰ অংকটো তোমালোকে চোৱা 3 নম্বৰত আছে 3600 3600 ডিভিজনটো আমি এতিয়া কৰিম 3600 চাই লোৱা প্ৰথমটো 2 ৰে কৰিম লাষ্টত 0 আছে যেটা 2 ৰে কৰিম ন 2 18 36 2 9 18 900 আধা 450 450 আধা 225 লাষ্টত 5 আছে 5 4 20 5 5 25 5 9 45 আৰু লাষ্টত
তিনি তিনি গুণ 9 গতিকে তোমালোকে গোটেই প্ৰাইম ফেক্টৰছবিলাক মৌলিক উৎপাদক তুমি পাই গ'লা এতিয়া পোৱাৰ পিছত আমি ইয়াতে ডাইৰেক্ট লিখিবলৈ বিচাৰিলেও একো আপত্তি নাই যে তথাপিতো তোমালোকক এবাৰ মই দীঘলকৈ লিখি দিছোঁ দেই 2 কেইটা পালোঁ আমি 2 4টা পালোঁ 5 কেইটা পালোঁ 2টা পালোঁ 3 কেইটা পালোঁ 2টা পালোঁ ঠিক আছে এতিয়া 2 যদি 4টা পাইছোঁ 2 to the power 4 5 যদি 2টা পাইছোঁ 5 স্কোয়াৰ 3 যদি 2টা পাইছোঁ 3 স্কোয়াৰ গতিকে আমি এক্সপ্ৰেছ কৰিলোঁ প্ৰকাশ কৰিলোঁ ক'ত প্ৰকাশ কৰিলোঁ পাৱাৰত প্ৰকাশ কৰিলোঁ হয় না সূচকত প্ৰকাশ কৰিলোঁ এতিয়া তোমালোকৰ আৰু ফাইনেলি এটা চাম আছেগে এটা অংক আছে সেইটো কথাত তোমালোকক এটা চাই লওঁ মই সেইটো কৰি দিছোঁ সেইটো হ'ব তোমালোকৰ 4 নম্বৰত কি আছে 108,192 আছে এতিয়া এই সংখ্যা দুটা পূৰণ কৰি নেপেলাবা মাল্টিপ্লাই কৰি নেপেলাবা দেই পূৰণ কৰিলে তোমালোকৰ অলপ কষ্ট হ'ব ডাঙৰ সংখ্যা এটা পাবা সেই ডাঙৰ সংখ্যাটোক আকৌ এনেকৈ ফেক্টৰাইজ কৰাতকৈ তোমালোকে এই দুটা বেলেগে বেলেগে তোমালোকে কৰি ল'ব পাৰা 108 টো তোমালোকে কৰিবা 2 5 10 2 4 8 2 2 4 2 7 14 3 9 27 3 3 9 ঠিক আছে 192 টো এনেকৈ কৰিবা 2 9 গুণ 18 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 2 গুণ 4 24 হ'ব 2 12 24 2 6 গুণ 12 2 3 গুণ 6 গতিকে ইমানখিনি পালা ন গতিকে চোৱা জেগাটো বহুত লাগিব সব পাতিবৰ কাৰণে এইটোৰ কাৰণে 108ৰ কাৰণে কি পালোঁ 2 2টা পালোঁ ন 2 2টা পালোঁ আৰু 3 3টা পালোঁ এইটো ব্ৰেকেট দি দিয়া 192ৰ কাৰণে কি পালোঁ বাৰু 2 এটা 2টা 3টা 4টা 5টা 6টা 2 to the power 6 পালোঁ আৰু 3 এটা পালোঁ ঠিক আছে কিবা ভুল থাকিলে তোমালোকে আৰু কমেণ্টতে ক'বা আৰু দেই মই ৰিচেক কৰা নাই তাৰপিছত এতিয়া চোৱা যিহেতু আমি সূচকত কি কৰোঁ সূচকে বিধি মানি চলে ৰুল মানি চলে চোৱা সেম বেজ 2 বেজ ভূমি 2 2 আছে 2 স্কোয়াৰ 2 to the power 6 গতিকে when multiplication is there power should be added গতিকে তাত যদি মাল্টিপ্লিকেশ্যন থাকে পাৱাৰ বিলাক আমি প্লাস কৰিম গতিকে 2 to the power কিমান হ'ব 2 plus 6 8 হ'ব আৰু 3 কিমান হ'ব এটো 3 হ'ব ইয়াৰ পাৱাৰ 1 3 plus 1 4 হ'ব ছাত্ৰ-ছাত্ৰীসকল সাইডতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি আহিম পৰীক্ষাত কিন্তু তোমালোকে এই বস্তুকিটা কাখত কৰি দিবা দেই গতিকে ইমান ডাঙৰ সংখ্যাবিলাকৰ প্ৰাইম ফ্ৰেকচন তোমালোকে হয়তো মুখত নোৱাৰিবও পাৰা সেইকাৰণে নহলে যদি কাৰোবাৰ পৰা চাই পাতিছে বুলি শিক্ষকজনে তোমালোকৰ ওপৰত তোমাক যদিও দেখা নাই তোমাৰ ওপৰত এটা আইডিয়া কৰি ল'ব পাৰিব অংক চাই পেলাই কৰি ল'ব পাৰিব গতিকে তোমালোকে সন্দেহখন নাইকিয়া কৰি থবলৈ হ'লে অংকখিনি ভালকৈ কৰিবা দেই এতিয়া চোৱা আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিম কুৱেশ্যন নম্বৰ 3 কি কৈছে আমি চাই লওঁ কুৱেশ্যন নম্বৰ 3 আমাৰ কি আছে কুৱেশ্যন নম্বৰ 3 সৰল কৰাৰ কথা কৈছে কুৱেশ্যনটো সিম্পলিফাই গতে সৰল কৰি দিওঁ সৰল কৰিবৰ কাৰণে পাৱাৰছ আছে ঘাত বিলাক আমি কেনেকৈ সৰল কৰিম ঘাত থকা 3 নম্বৰ একটো আছে -3 স্কয়াৰ -5 স্কয়াৰ বিভিন্ন ধৰণে কৰি দেখুৱাব পাৰি ফাইনেল ৰিজাল্ট একেটাই আহিব এটা তোমালোকে চোৱা 2 পাৱাৰ আছে ন 2 যেতিয়া পাৱাৰ থাকে সদায় মন কৰিবা যেতিয়া ঘাতটো ইভেন থাকে মানে যুগ্ম থাকে 2 টো যুগ্ম নহয় জানো তে যুগ্ম সংখ্যাবিলাক হল 2 4 6 8 এইবিলাকক যুগ্ম বুলি কয় কাৰণ 2 এ হন যায় যেতিয়া যুগ্ম থাকে এই ভিতৰৰ চিনটো অটোমেটিক্যালি কি হৈ যায় প্লাস হৈ যায় গতিকে এটো কি চিন প্লাস চিন জাস্ট আমি 3 টো ললেই হ'ব গতিকে এটো হ'ব 3 স্কয়াৰ এটো তোমাৰ 2 থকাৰ কাৰণে এই চিনটো আমি প্লাস বুলি ভাবিম গতিকে এটো কিমান হ'ব 5 স্কয়াৰ এটা 3 স্কয়াৰ মানে 3 দুটা পূৰণ কৰাৰ কথা কৈছে 9 হ'ব আৰু এটো 25 হ'ব আৰু 9 25 225 নিশ্চয় তোমালোকে চাগে বুজি পাইছা তাৰ পিছত আহো আন এটা 2 নম্বৰ আছে 2 কিউব into 2 whole to the power 4 দিয়া আছে whole to the power 4 এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰতে যি দুটা নাম্বাৰ পূৰণ কৰিবলৈ দিছে একে ধৰণৰ ন 2 ভূমি ইয়াৰ পাৱাৰ 1 আছে ন ইয়াৰ পাৱাৰ যদি 1 আছে 3 + 1 কিমান হ'ব
4 হৈ যাব আৰু ওপৰত কি থাকিব 4 ছাত্ৰ-ছাত্ৰীসকল এতিয়া দুটা পাৱাৰ আছে আমি 4টুকু ঘাত বুলি কওঁ এই 4টুকু ঘাত বুলি কওঁ তাৰমানে ঘাতৰ ওপৰত ঘাত থাকিলে কি হয় এই ঘাত দুটা ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিয়ে পূৰণ কৰি দিয়ে ন গতিকে 2টো পাতি ল'বা বেছটো গণ্ডগোল নাই বেছটো পাতি ল'বা ভূমিটো পাতি একদম তলটো বেছ হয় 4 4 যা 16 এতিয়া তোমালোকে এটা কিন্তু কাম কৰিব লাগিব যে 2 to the power 16 মানে 2 16টা পূৰণ কৰিব লাগিব 2 16টা পূৰণ কেনেকৈ কৰিম তোমালোকে কৰি ল'বা হা প্ৰথমতে যেনিবা ধৰি লোৱা 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 ঠিক আছে আকৌ 4টা যদি কৰিলোঁ আকৌ কিমান পালোঁ 16 ইয়াতে টোটাল কেইটা হৈ গ'ল দুটা 16 মানে এটা 16ত 4টা থাকে আৰু 16 কিমান হ'ব এই দুটা পূৰণ কৰিলে 256 বুজি পাইছানে যে 2 4টা পূৰণ কৰিলে 16 হয় আৰু 4টা পূৰণ কৰিলে আকৌ এটা 16 হ'ব 8টা হ'ল মানে দুটা 16 পূৰণ কৰিলে 16 যা 256 হয় তেনেহ'লে আৰু আমাৰ 8টা আছে তাতো 256 হ'ব এতিয়া দুটা 256 into 256 তোমালোকে কৰি পেলাবা কৰি পেলালে ফাইনেলি এটা ৰিজাল্ট আহিব সেইটো মই জাস্ট তোমালোকক ডাইৰেক্ট লিখিয়ে দিছোঁ তোমালোকে এইটো চাই ল'বা দেই 65,536 এইটোৱে তোমালোকৰ ফাইনেল আনসাৰ আহিব সেইখন কষ্ট কৰিব লাগিব দেই কাৰণ পূৰণ ক'ত শিকায় পূৰণ শিকায় তোমালোকৰ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণী এইবিলাকত শিকায় গতিকে এতিয়া সেই 256 দুটা মই পূৰণ কৰি তলে তলে পাতি নেদেখাওঁ আৰু হয় না কেলকুলেটৰ মাৰিছোঁ আৰু হৈ গৈছে ঠিক আছে তোমালোকৰ 2 নম্বৰলৈকে হ'ল এতিয়া আহোঁ তোমালোকৰ 3 নম্বৰটো 3 নম্বৰটো তোমালোকে চোৱা 2 to the power 0 3 to the power 0 4 to the power 0 ঠিক আছে তোমালোকক এটা সূত্ৰ দিয়া আছে যে a to the power 0 হলে 1 ঠিক আছে a not equal to 0 দেই a not equal to 0 তাৰ মানে এটো 0 হ'ব নোৱাৰে 0 হলে কি হ'ব বাৰু 0 হলে এনেকুৱা হ'ব 0 to the power 0 মানে আকৌ 1 নহয় দেই এইবিলাক আকৌ চিন্তা চৰ্চা তোমালোকে আকৌ হায়াৰ সেকেন্ডাৰী লেভেলত হে অকমান চৰ্চা আছে ইয়াত বুজি পাইছা গতিকে আমি এইবোৰ কথা ইয়াত পাতি থাকি লাভ নাই আমাৰ কাৰণে এটো অবাস্তৱ বুলি ধৰি লোৱা 0 to the power 0 কোনো ৰিজাল্ট নাই দেই গতিকে হেকাৰণে আমি এই কোণত a 0 বাদে যিকোনো বহাব পাৰো যিকোনো সংখ্যা নেগেটিভ বহা পজিটিভ বহা বহুৱাই থাকা আলটিমেটলি ৰিজাল্ট কি আহিব 1 গতিকে ইয়াতে a ঠাইত 2 বহালে a ঠাইত 3 বহালে গতিকে এইবিলাকে সব তোমাক 1 দিব আৰু 1 যিমানে ইনটু নকৰা 1000 টা 1 মাল্টিপ্লাই কৰিলেও 1 দুটা 1 মাল্টিপ্লাই কৰিলেও 1 তিনটা কৰিলেও 1 গতিকে সব ফাইনালি তোমালোকৰ এটো আনসাৰ হ'ব 1 ঠিক আছে গতিকে তোমালোকে ৰুলটো যে a to the power 0 ৰুলটো যে ইয়াত ব্যৱহাৰ কৰিছে তাৰো এটা সাম মানে অংক এটা তোমালোকক দিলে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এটা আছে কেনেকি অংক হেতু কৰি দিছো দেই তোমালোকৰ চাই লবা আৰু এটা আছে হয় 4 নম্বৰ 4 নম্বৰ অংকটো আমি কৰিম এতিয়া 4 নম্বৰত আছে 5/8 whole to the power -7 8/5 whole to the power -4 এটো ঠিক তেনেকে আমি বেলেগ বেলেগ নিয়মে কৰিব পাৰো সূচকৰ বেলেগ বেলেগ নিয়ম আমি ইয়াতে প্ৰয়োগ কৰিব পাৰো প্ৰথম কথা ইয়াতে তোমালোকে কি কথাটো মন কৰিব লাগিব ইয়াত 5/8 আছে এই নাম্বাৰটোকে ইয়াত আছে জাস্ট ৰিভাৰ্স হৈ আছে ওলোটা হৈ আছে তেনেহলে কোনোবা এটা সিধা কৰিব লাগিব বলে মই এটোকে কি কৰিম ইয়াৰ লিখিয়া কৰিম নহয় বলে মই এটো ইয়াৰ লিখিয়া কৰোঁ কোনোবা এটা কৰা এটা দুইটা সেম হৈ গলে আমাৰ বেনিফিট হ'ব মানে লাভ হ'ব আমি ৰুল খটুৱা পাৰিম ধৰি লোৱা a to the power m a to the power n তেতিয়া a to the power m plus n এই ৰুলটো আমি কেতিয়া খটুৱা পাৰো a to a দুই a বেজ দুটা মানে ভূমি দুটা সেম হলেহে পাৰো এটা আমি এই ব্ৰেকেটত থকা সংখ্যা দুটাক আমি ভূমি বুলি ভাবিব পাৰো কাৰণ এটো ঘাত যেতিয়া এটো ভূমি হয় এই ফ্ৰেকশনটো গতিকে ভূমি দুটা আমি সেম কৰো ন এটা তুমি কি কৰি দিবা 8 টো ওপৰলে দি দিয়া আৰু 5 টো তললে দি দিয়া লগে লগে কি চেঞ্জ হ'ব এই নেগেটিভ সাইনটো লিখিব না লাগে নেগেটিভ সাইনটো নিলিখিলে হৈ যাব তাৰ মানে নেগেটিভ সাইনটো লোপ পালে কথা তে নেগেটিভ সাইন যদি লুকুৱাবলৈ মন আছে এই দুটা অল্টাৰ কৰি দিবা দেই নিউমাৰেটৰটো ডিনোমিনেটৰ হ'ব ডিনোমিনেটৰটো নিউমাৰেটৰ হ'ব এতিয়া তাৰ পিছত এটো 8/5 এতিয়া তোমালোকে এই ৰুলটো চোৱা
এইটো এ হ'ল ওপৰৰ এতিয়া কি হ'ব পাৱাৰবিলাক এড কৰিম মানে প্লাছ কৰিম চ' 8/5 লিখি লোৱা পাৱাৰ 7 আছে ইয়াৰ লগত প্লাছ কৰিম কিমান -4 কাৰণ কি হয় পূৰণত ঘাত যোগ হয় গতিকে এইটো মাইনাছ থকাৰ কাৰণে কি কৰিলোঁ প্লাছ ইনটু দি পেলাই এইটো ব্ৰেকেটত দিছোঁ হয় না নহয় তেতিয়াহে কথাটো নিয়মটো প্ৰযোজ্য হ'ব দেখিবলৈ ভাল হ'ব গতিকে 8/5 এতিয়া তোমাৰ কি হ'ব 7ৰ পৰা প্লাছে মাইনাছে মাইনাছ হ'ব হয় না প্লাছ আৰু মাইনাছৰ খুন্দা খালে প্লাছে মাইনাছে মাইনাছ হৈ যায় 7ৰ পৰা 4 গ'লে কিমান হ'ব 3 এতিয়া এইটো তোমাৰ কিমান হ'ব 8 কিউব ব্ৰেকেটটো যদি অপন কৰা পাৱাৰটো কিন্তু দুইটাই ল'ব লাগিব হা 3 পাৱাৰটো দুইটাই পাব কিন্তু কাৰণ গোটেই ব্ৰেকেটটোৰ ওপৰত আছেতো গতিকে কিমান হ'ব এইটো 8 কিউব মানে 8 × 8 × 8 512 হ'ব 512 আৰু 5 কিউব মানে 5 × 5 × 5 125 চ' তোমালোকৰ ফাইনেল এনচাৰ আমাৰ পাই গ'লোঁ গতিকে এইটো পাই দিয়াৰ লগে লগে আমাৰ 3 নম্বৰ সল কৰাখিনিও সমাপ্ত হ'ল ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে আমি 3টো গ'ল এতিয়া আমি 4টো আৰম্ভ কৰোঁ অংকটো চাবা দেই আৰু বেলেগ নিয়মো আছে যিহেতু আমি ভিডিঅ' কৰোঁতে 2-3টা নিয়ম নিশিকাওঁ সময়টো কথা আছে গতিকে নিৰ্দিষ্ট টাইমৰ ভিতৰত এটা অনুশীলনী শেষ কৰিব লাগিব গতিকে আমি 4 নম্বৰটোলৈ আহোঁ 4 নম্বৰত বা কি আছে আমি কুৱেশ্যনটো পঢ়িম দেই 4 নম্বৰটো কি আছে চোন 4 নম্বৰত কি আছে 4 নম্বৰত কৈছে তুলনা কৰা তাৰমানে তুলনা আমাৰ অৰ্থটো কি কম্পেয়াৰ কৰিবলৈ কৈছে তুলনা মানে কি কোন ডাঙৰ কোন সৰু সেইটোৱে হ'ল তুলনা ইয়াতে তোমালোকক কৈছে কম্পেয়াৰ দ্য ফলোইং নাম্বাৰছ দুটা দিছে বেছি নাই দিয়া আমি দুইটা একেবাৰতে কৰিব পাৰিম এইটো তোমালোকক দিছে 2 to the power 8 স্কোৱাৰ আৰু 2 নম্বৰটো তোমাক দিছে 2.7 10 to the power 12 1.5 10 to the power 8 দিয়া আছে 10 to the power 8 ঠিকে আছে না ঠিকে আছে গতিকে মই দুইখন কিতাপ ইংৰাজীখনো চাই আছোঁ ক'ৰবাত যদি ভুল আছে তেতিয়াহ'লে আমি গম পাই যাম ঠিক আছে এতিয়া তোমালোকে এইটো কি কৰিবা ডাঙৰ সৰু চাবলৈ হ'লে প্ৰথমতে আমি কি কৰিম কিবা এটাতো নিয়ম ইয়াত লগাব লাগিব তুমি ইচ্ছা কৰিলে 2 to the power 8 মানে কিমান হয় তুমি সেইটো কৰিব পাৰা বোলে 2 to the power 8 টো চাই লওঁচোন 2 to the power 4 2 to the power 4 4 + 4 8 এইটো 2 to the power 8 হৈ যাব 2 to the power 4 মানে কিমান হ'ব 2 4টা পূৰণ কৰিম 2টা 2 পূৰণ কৰিলে 4 হ'ব আৰু এটা 4 দুগুণা 16 হ'ব তে 16 × 16 এইটো 256 হ'ব তে আমাৰ এইটো 256 হ'ল আৰু 8 স্কোৱাৰ মানে কি 8 × 8 64 এতিয়া এই সংখ্যা দুটা তুমি দেখিয়ে গম পাইছা এইটো ডাঙৰ এইটো সৰু আৰু এইটো ক'ৰ পৰা পাইছোঁ ইয়াৰ পৰা পাইছোঁ দেখাফলা আমি ক'ব পাৰোঁ যে 2 to the power 8 greater than 8 স্কোৱাৰ আৰু কোনোবাই হয়তো বোলে এইটো নকৰোঁ এইটো বৰ ভাল লগা নাই তেতিয়া তোমালোকে আকৌ এটা মেথড লগাব পাৰা 2 to the power 8 টো তুমি পাতি ল'বা তাৰপিছত 8 স্কোৱাৰটো পাতি ল'বা ঠিক আছে 2 to the power 8 এতিয়া 8 টো তুমি কেনেকৈ লিখিব পাৰা 2 4 2 2 হা গতিকে এইটো তুমি 2 কেইটা লিখিব পাৰিবা 3টা ওপৰত কি থাকিব 2 2 to the power 8, 2 to the power কি হ'ব এইটো এতিয়া চোৱা এইটো 2 মানে সেম বেস একে ভূমিত প্ৰকাশ কৰিছোঁ দা ভূমি দুটা যদি একে হয় ওপৰৰ সংখ্যা দুটা চাই দিলে হ'ল 8 ডাঙৰ নে 6 ডাঙৰ গতিকে 8টো ডাঙৰ গতিকে তোমালোকৰ কি হ'ব 2 to the power 8 greater than 8 স্কোৱাৰ গতিকে এনেকৈও কোনোবাই কৰিব পাৰে আপত্তি নাই মাত্ৰ আমি শুদ্ধ পথেৰে যে গৈ আছোঁ সেইটোহে আচল কথা তাৰপিছত ইয়াতটো তেনে সহজ তোমালোকৰ চোৱা এইটো আৰু এইটো এই দুটা চাই পঠিওৱা এই দুটা চাই পঠিয়ালে তোমালোকে গম পাব যে ই ডাঙৰ ঠিক আছে আকৌ এই দুটা চাই পঠিয়ালে দেখিবা ই ডাঙৰ একৰ পিঠিত 12টা শূন্য আছে একৰ পিঠিত 8টা শূন্য আছে এটা শূন্যই 10 গুণ বঢ়াই দিয়ে আৰু ইয়াত চোৱা 12টা শূন্য আছে ধেমালি নেকি গতিকে প্ৰথম দুটা তুলনা কৰোঁতেও এইটো ডাঙৰ হৈছে সেকেন্ড দুটা তুলনা কৰোঁতে এইটো ডাঙৰ হৈছে গতিকে তোমালোকে ডাইৰেক্টলি আৰু মই কমাটো অতৰাই দিছোঁ চিনটো বঢ়াই দিছোঁ দেই গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান 4 নম্বৰ 1 আৰু 2 হৈ গ'ল একদম চকুৰে চাই ডাইৰেক্ট কৈ দিব পৰা অৱস্থা হ'ল সেকেন্ডটো আৰু প্ৰথমটো অকমান কৰি দেখুৱাব লগা হ'ল এতিয়া আহোঁ 5 নম্বৰলৈ
5 নম্বৰ প্ৰশ্নত আমাৰ কি আছে আমি চাই লওঁ দেই 5 নম্বৰ প্ৰশ্নটো আমি ট্ৰাই কৰিম ইয়াতে কৈছে ফলাফলবোৰ তলতে দুটা কোৱেশ্চন আমাৰ লিখা আছে ফলাফলবোৰ যিবোৰ আমি ফাইনালি আনসাৰ পাম মানে ধনাত্মক সূচকেৰে পাৱাৰ শুড বি পজিটিভ তাৰ মানে নেগেটিভ পাৱাৰ থাকিবলৈ নিদু ইয়াতে হয়তো অংকটো দিওঁতে নেগেটিভ পাৱাৰ দিব পাৰে কিন্তু তুমি যেতিয়া আনসাৰটো ৰাখিবা পজিটিভ পাৱাৰ ৰাখিবলৈ কৈছে সেইকাৰণে তোমালোকক ইয়াতে দিছে express the following with the help of positive power so আইতা positive power কানে আমি কেনেকৈ কৰিম জাস্ট দুটা অংক তোমালোকৰ আছে এক নম্বৰটো আছে 2 to the power -3 -7 -3 এবোৰ ঢেৰ আছে বিকল্প নিয়ম দুই নম্বৰটো তোমালোকৰ কি হ'ল -3 to the power 4 5/3 whole to the power -4 আমাৰ পজিটিভ পাৱাৰত প্ৰকাশ কৰিব লাগে নেগেটিভ পাৱাৰ আছে এটা তোমালোকে চোৱা এই কথাটো তোমালোকক শিকাই থকা হৈছে a to the power -n মানে কি হ'ব 1/a to the power n এই ৰুলটো ইয়াতে এটা প্ৰয়োগ কৰা এটো কি হ'ব এটো তোমাৰ হ'ব 1/2 কিউব চোৱা ইয়াতে যেটো a এটো তোমালোকৰ ইয়াতে 2 হৈছে গতিকে আমাৰ a বুলিটো আমি নাপাম তাৰ নিচিনাহে বস্তুটো তাৰ লগত মিলাইহে ল'ব লাগে যে ফৰ্মুলাটো এনেকৈ আছিল গতে এই ফৰ্মুলাটোত এৰ পজিশনটো বোলে কোনে লৈছে 2 এ লৈছিল এটা 2 নিচিনাকৈ কৈ দিয়া আৰু এটা 2 কিউব তাৰপিছত এটো কিমান হ'ব এটো ঠিক মাইনাস আছে এটো মাইনাস পাৱাৰ এটো মাইনাস পাৱাৰ গতিকে ওপৰত 1 লিখিবা ওপৰত 1 লিখিব লাগিব তলত হ'ব -7 হৈ গ'ল তাৰপিছত কি কৰিবা পূৰণত বৰ ভাল 1 1 পূৰণ কৰিলে 1 হ'ব এতিয়া চোৱা 2 আৰু -7 দুইটাৰে ঘাত 3 3 আছে আৰু 3 ঘাতটো কি হ'ল পজিটিভ হ'ল গতিকে আমি কেনেকৈ লিখিম 2 * -7 লিখিম লিখি পেলাই তোমালোকৰ এটা ঘাতলৈ লৈ যাব পাৰো কেনেকৈ পাৰি চোৱা a to the power n into b to the power n আমি এটোক a পূৰণ b whole to the power n বুলি লিখিলেও ভুল নহয় মানে এটো নিয়মে কৈছে যে ঘাতটো n আছে সো আমি a কে b কে একেলগে পুট কৰি এটা ঘাত দিলে ব্ৰেকেট দিছো নহয় ব্ৰেকেট দিয়া মানে কি আকৌ ব্ৰেকেটটো খুলিলে আকৌ আগৰটো ঘূৰাই পাম এটা তোমালোকৰ এটো কি হ'ব চোৱা ওপৰত 1 লিখিলো 2 7 গুণ 14 নেগেটিভ সাইনটো আছে -14 হোল টু দি পাৱাৰ 3 তে অংকটো আমি ইমানতে এৰিম কিয় 14 তিনটা মাল্টিপ্লাই নকৰো যেহেতু কৰি পেলালে এটা উত্তৰ ওলাব কিন্তু ঘাতটো নাইকিয়া হৈ যাব নহয় সো এটো 3 ইজ দা পজিটিভ পাৱাৰ গতিকে তোমালোকে এনেকৈ কৰিব পাৰা আৰু যদি এনেকৈ নকৰা আৰু এটা নিয়ম আছে মই দেখাই দিছো অৰ বুলি কৈ কাখতে অৰ বুলি লিখিছো হেতু আমি কৰিমগে বাৰু দেই তোমালোকে কি কৰিবা 2 to the power -3 -7 to the power -3 আমি 2 আৰু -7 আৰম্ভণিতে লগ লগাই পেলাব পাৰো কি কৰিব পাৰো চোৱা এটো -3 এটো -3 এটা -3 লিখা 2 আৰু -7 তোমালোকে পূৰণ কৰি দিয়া ঠিক আছে এটো তোমালোকৰ কিমান হ'ব -14 2 7 গুণ 14 ওপৰত আছে -3 এতিয়া যদি আমি এই নেগেটিভ সাইনটো লোপ পাব মানে নেগেটিভ সাইনটো যদি অতৰাই দিও তেতিয়া কি হৈ যাব চোৱা 1 এটো 1 লিখিব লাগিব আৰু -14 আৰু নেগেটিভ সাইনটো অতৰাই দিম নহয় গতিকে +3 আহি যাব গতে আলটিমেটলি উত্তৰ একেটাই পালাগে তে কোনটো ধৰণে আগবাঢ়া তোমাৰ নিজৰ কথা নিজে এটা সিদ্ধান্ত লৈ লবা অল আৰ কাৰেক্ট সকলোৱে শুদ্ধ দেই এতিয়া আমি আহো আৰু ইয়াৰ পিছৰটো গতিকে দেখাত এটো ছুটি জনেই লাগিছে গতিকে এটোকে ইউজ কৰিবা তাৰ পিছত আমি আহো আন এটা ইয়াৰ লগৰীয়াটো 5 নম্বৰ 2 টো কি আছে এটো তোমালোকে চোৱা ইয়াতে কি হ'ল এটো নেগেটিভ সাইন আছে ভূমিটো ইয়াত -3 হ'ল পাৱাৰটো কি পাৱাৰটো হ'ল 4 টো কি সংখ্যা 4 টো এটা যুগ্ম সংখ্যা কেলে যুগ্ম সংখ্যা যে 4 সংখ্যাটো 2 এ হৈ যায় যেতিয়া যুগ্ম পাৱাৰ ইভেন পাৱাৰ থাকে এই নেগেটিভ সাইনটো অটোমেটিক্যালি পজিটিভ বুলি ধৰা হয় আৰু পজিটিভ সংখ্যাত আমি ব্ৰেকেট নিদিলেও হয় সো আমি এটো ডাইৰেক্ট 3 to the power 4 বুলি লিখাত কোনো আপত্তি নাই তাৰপাছত হ'ল আকৌ চোৱা এতিয়া তোমালোকৰ কি হ'ল এইটো নেগেটিভ সাইন এই নেগেটিভ সাইনটো কাৰ আগত আছে 4 আগত আছে মই যদি 4 আগত থকা নেগেটিভ সাইনটো নিলিখো নিশ্চয় কিবা এটা
ঘটিব ক'ত ঘটিব এই ভিতৰত ঘটিব কি কৰিবা তল ওপৰ কৰি দিম ন গতিকে 3 টো ওপৰত দি দিম 5 টো তলত দি দিম তেতিয়া এটো 4 হৈ যাব নিশ্চয় বুজি পাইছা যে এই মাইনাস চিনটোহে আমি নাইকিয়া কৰিছো মাইনাস চিনটো নাইকিয়া কৰিবলৈ হলে 3 টো ওপৰত যাব এটো 5 অলপ কৰিবা মই ভিডিওটো কৈ আছো 2-3 বাৰ তুমি ৰিপিট কৰি চাই দিবা চাই দিয়াৰ পিছত কথাটো ঠিক হৈ যাব মই ভাবিছো একেবাৰতে বুজি পাবাই এতিয়া 3 to the power 4 the bracket খুলিলে কিমান হ'ব 3 to the power 4 5 to the power 4 তলত 5 to the power 4 আমি দিলো 3 to the power 4 3 to the power 4 গতিকে 3 টোটাল কেটা হ'ব 4টা টোটাল 8টা হ'ব 3 to the power 8 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 5 নম্বৰ 1 আৰু 2 আমি দুইটাই সমাধান দিলো এতিয়া আমি আগবাঢ়ি গৈ আছো এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোত সোমাই গৈছো 6 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 6 নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে 6 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা ষ্টেণ্ডাৰ্ড ফৰ্মত হয় না প্ৰামাণিক ৰূপটো কি বুলি কয় ষ্টেণ্ডাৰ্ড ফৰ্ম অসমীয়াত কয় মান্য ৰূপ হয় না মান্য ৰূপ হেতু তোমালোকক কৈ দিয়া আছে এক্সপ্ৰেছ দা ফলোইং নাম্বাৰছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম গতিকে মান্য ৰূপ বা প্ৰামাণিক ৰূপ হয় না এটা মান্য ৰূপ প্ৰামাণিক ৰূপটো তো এটো মই কৈছিলুৱে আকৌ কম কিয় অংকটো আমি আগত সূত্ৰটোহে কৈছিলো আৰু সূত্ৰটো ইউজ কৰিবলৈ তো শিকিম গতিকে 6 নম্বৰ 1 টো চোৱা 343 000 তাৰ পিছত 2 নম্বৰটো আছে 70040 000 again 000 এতিয়া আমাৰ প্ৰামাণিক ৰূপটোৰ কাৰণে কি আছিলে k into 10 to the power m ঠিক আছে আৰু এই k টো কি হ'ব k সংখ্যাটো 1 ৰ সমান হ'ব 1 লৈকে আহিব পাৰে মানে 1 লৈকে আহিব পাৰে তাৰ কিন্তু 10তকে সৰু হ'ব লাগিব তাৰ মানে 1 2 3 4 5 6 7 8 9 এই সংখ্যা গিটা হ'ব মানে k মানে সেইগিটা বুলি বুজিলে হৈ গল k মানে কি 1 2 3 4 5 6 10তকে সৰু আছে তো 9 লৈকে হ'ব এতিয়া সংখ্যাটো এহেতৰ অংক এই অংকগিটাৰ ভিতৰত হ'ব লাগিব এতিয়া চোৱা যেহেতু আমাৰ ইয়াত 10ৰ কথাও আছে হা 10টো আমি কি কৰিম দশমিকটো এডজাস্ট কৰিবৰ কাৰণে 10টো দিছে দশমিক বিন্দু এতিয়া ইয়াতে আমাৰ দশমিক বিন্দু নাই এটো কমা হে দেই দশমিক বিন্দু নাই যেটা দশমিক বিন্দু কেতিয়া নিলিখে যেতিয়া দশমিক বিন্দুটো লাষ্টত থাকে তেতিয়া নিলিখে হা যেটা তোমাৰ এনেকা 70, 0 এনেকুৱা আছে আমি জাস্ট এটো 70 বুলি লিখো কিয় লিখো যে দশমিকৰ শেষত যদি 0 থাকে এই পাৰ্টটো আমি ইগনোৰ কৰো বাদ দি দিও গতিকে আমাৰ ইয়াতে দশমিকটো ইয়াত আছে এতিয়া দশমিকটো কিন্তু আমি k মান বনাব লাগিব k মানে ইয়াতে দুটা সংখ্যাৰ পূৰণফল হিচাপে এটা 10 থাকিব এটা k থাকিব এটা দশমিকটো আমাৰ কোলে আনিম চোৱা এই কোণৰ দশমিকটো আনি এই কোণলৈ লৈ আহিম 343 এই কোণলৈ লৈ আহিল দেই এই শূন্যবোৰৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া তোমালোকৰ এই যেটো 3.43 মই আগতে কৈছো এই 1 2 3 4 5 6 7 8 এনেকুৱা সংখ্যাবোৰ তুমি এনেকৈ ভাবিবা 1 পইণ্ট কিবা কিবি লিখিম 2 দেখিবলৈ 2 পইণ্ট কিবা কিবি লিখিম 3 পইণ্ট কিবা কিবি লিখিম 4 পইণ্ট কিবা কিবি লিখিম তাৰ মানে ইয়াৰ পিছত থাকিব তাৰ মানে এই সংখ্যাটো কি হয় 1 আৰু 10ৰ মাজৰ ভিতৰ সংখ্যা বুলি ধৰা হয় হয়ে আৰু ধৰা হয় নহয় হয় গতিকে তুমি দশমিকটো দিব সময়ত কি কৰিবা 1 ৰ পিছত 2 ৰ পিছত 3 পিছত এনেকুৱা ধৰণে কৰিবা গতিকে দশমিকটো তুমি এই কোণত নিদিবা তুমি কেনেবাকে 34 পইণ্ট এনেকৈ দিলে কি হ'ব এই 34 সংখ্যাটো 1 আৰু 10ৰ মাজৰটো নহ'ব এতিয়া দশমিক বিন্দুটো তুমি কৰিবা যে এই কোণত আছিল আনি পেলাই ইয়াক এই কোণত বহুৱাই দিলো এতিয়া বাকি তুমি এটো k পাই গলা এটো k পাই গলা বাকি 10 এটা দি লোৱা 10 টো মাস্ট দিব লাগিবই এতিয়া দশমিক বিন্দুটো ক'ত আছিল একেবাৰে সোঁফালে আছিল এতিয়া সোঁফালৰ পৰা নি একেবাৰে এই কোণ পাইলা কোন ফালে আহিলে এইটো দিশত আহিলে বাওঁফালে আহিলে যেটা বাওঁফালে দশমিক বিন্দুটা পিছফালৰ পৰা আগফালে আহি থাকে তেতিয়া ইয়াৰ ঘাতটো প্লাস দিবলে কিমান আহিলে এই কোণ পাবৰ কাৰণে কিমান আহিলে এটা এটা কাউন্ট কৰিবা 1 2 3 4 5 6 ছটা আহি পেলাই এই কোণটো দশমিকটো হৈছে গতিকে 10 to the power 6
সেইটোৱে তোমালোকৰ আনসাৰ হয় ঠিক আছে তাৰ পিছত আকৌ চোৱা এই অংকটো আমি এটা কৰিম তা দশমিকটো ক'ত দিম দশমিক ইয়াত আছে আৰু লাষ্টত দশমিক নিলিখে এই দশমিকটো আনি পেলাই এই কোণত বহুৱাই দিলো এটা 7 পইণ্ট এটা কিন্তু 4 লৈকে লিখিব লাগিব দেই 7004 এই সংখ্যাটো 7004 হা মাত্ৰ জোৰ পৰা এই মানে 1 2 3 4 8 বুৰৰ পাছত যিবোৰ 0 আছে সেইবোৰ নিলিখিবা ঠিক আছে তাৰ পিছত তুমি 10 লিখা এই মাজৰ 0 কিটা নধৰে কিন্তু একেবাৰে পিছৰ কিটাহে ধৰে এটা তুমি 10 এটা লিখি ল'ব লাগিব কৈছে না 10 টো আমি লিখিমে এতিয়া দশমিকটো a কোণত আছিলে a কোণ পোৱালাহি এটা a কোণৰ পৰা আহিলটো এটা এটা আগলৈ আহিলে 1 2 3 4 5 6 7 8 9 10 10 নম্বৰ পাৰ হলে a কোণৰ দশমিকটো হ'ব গতিকে 10 টু দি পাৱাৰ 10 নিশ্চয় তোমালোকে বুজি পাইছা যে a কোণত থকা দশমিকটো দিগদাৰি নাই কমা দিয়া আছে নহয় 3টা 3 3 6টা 6 3 9টা এইটোকে ধৰিলে 10টা গতিকে এই কোণত দশমিক আছে গতিকে 10 টু দি পাৱাৰ 10 গতিকে এইটোৱে হ'ল তোমালোকৰ প্ৰামাণিক বা স্ট্যান্ডাৰ্ড ফৰ্ম আৰু k মানে কোন এই সংখ্যাটো আৰু এই সংখ্যাটো কাৰ মাজৰ সংখ্যা হ'ব লাগিব 1 আৰু 10ৰ মাজৰ সংখ্যা হৈছে না 1 আৰু 10ৰ মাজৰ এটো 7 টো দশমিকৰ পিছকণ বাদ দিয়া এইকণ কাম নাই এটা এটো অকল 7 বুলি তুমি যদি ভাবি লোৱা হৈ যাব 1 আৰু হয় এতিয়া তোমালোকৰ আহি গ'ল 7 নম্বৰটো এতিয়া আমি কৰিম 7 নম্বৰ প্ৰশ্ন কি আছে চাই লওঁ আমি 7 নম্বৰ প্ৰশ্ন আৰু সৰি মই পেজটো লুটিয়াবলে থাকিলে আৰু দুটা আছে 7 নম্বৰ পোৱাগে নাই আসলে 6 নম্বৰতে আছো দেখিছানে পেজটো লুটিওৱা নাই কাৰণে গম পোৱা নাই ঠিক আছে আকৌ কৰি দিছো দেই আছে নে ইংৰাজী বুকখনত ঠিকে আছে একেটা পেজতে আছে মাত্ৰ আছামিজ বুকখন পেজটো লুটিয়াব লগা হৈছে তাৰ পিছত এটা 3 নম্বৰ আহিলে 0.000 1 2 3 4 5 6টা আছে 4 5 6 15 তাৰ পিছত ইয়াতে 4টা দেখা পাইছো 1436 ইয়াতো দশমিকটো একদম ভিজিবল হৈ আছে একদম চকুৰে দেখিছো আগৰ গিটাত দশমিক নাছিলে কাৰণে একেবাৰে সোঁফালে আছিল বুলি ভাবো আৰু সেই দশমিকটো সোঁফালে একেবাৰে লাষ্টত থাকিলে নিলিখে ইয়াতো দি থৈছে এটা দি থকা কাৰণে আমি এতিয়া ভাল পাইছো যে তাক কোলে নিম এতিয়া এই সংখ্যাটো সংখ্যা ঠিক আছে 6টা আছে দেই মই মানে কাউন্ট কৰোতে কোন খেলিমেলি হ'ব পাৰে বুলিহে চাই লিছো ইয়াতো দশমিক দহিছো এই সংখ্যাটো কি 1 আৰু 10 মাজৰ নহয় 1 আৰু 10 মাজত থকা সংখ্যা নহয় যিবোৰ সংখ্যা দশমিকৰে আৰম্ভ হয় সেইবোৰ সংখ্যা একতকৈও সৰু গতিকে 1 আৰু 10 মাজত ক'ত থাকিব এটো একতকৈ সৰু সংখ্যা তে এই দশমিকটো যদি তুমি a কোণলৈ লৈ যোৱা 1.5 কৰি দিয়া এটা a কোণৰ দশমিকটো যদি a কোণলৈ গুচি যায় তেতিয়া 1.5 টো কি হ'ব 1 আৰু 10 মাজৰ সংখ্যা এটা তাৰ পিছত তুমি 10 এটা লিখিবই লাগিব এটো ফৰ্মুলাই কয় যে দশমিকটো ঠিক কৰিলো তাৰ পিছত 10 এটা লিখিবা ইয়াৰ পিছত পাৱাৰ এটা দিব লাগিব পাৱাৰটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব সেইটো এটা তোমাৰ দশমিকটো কোন ফালে গৈছে পিছফালে গ'ল সোঁফালে গ'ল এফালে বাওঁ ফালৰ পৰা এনেকে সোঁফালে গৈছে সোঁফালে গ'লে পাৱাৰটো নেগেটিভ হয় কিমান গ'ল কাউন্ট কৰা এই কোণত আছিলে 1 2 3 4 5 6 7 গতিকে 7 নম্বৰৰ পিছতে দশমিকটো পৰিছে গতিকে -7 দশমিকটো যদি এইফালে যায় এইফালৰ পৰা যদি এইফালে গৈ থাকে 10ৰ ঘাতটো মাইনাস কৰিবা যদি এইফালে গৈ থাকে প্লাস কৰিবা একো গণগোল নাই এই কাৰচিনটো জাস্ট বুজিবৰ কাৰণে দিছো দশমিক বিন্দুটো এই কোণলৈ আহিলে দেই তে ইয়াত পিছত আছে যদি আকৌ লিখিব লাগিব আগত স্ট্যান্ডাৰ্ড ফৰ্ম k আৰু এটো 10 টু দি পাৱাৰ m হয় ইয়াতো ঠিক তেনেকে দশমিক বিন্দুটো ক'ত যাব তুমি ঠিক কৰি লোৱা দশমিক বিন্দুটো তোমাৰ এই কোণলৈ আহিব এই কোণলৈ তে এই কোণলৈ যদি আহে তোমাৰ 1.436 হৈ গ'ল তাৰপিছত 10 এটা পাতিবা সেই কোণলৈ যাওঁতে দশমিক বিন্দু কিমান পিছলৈ ঠেলি দিলো
সোঁফাললৈ কিমান গ'ল, এইটো ৰাইট ছাইড হয়, ৰাইট ছাইডলৈ কিমান গ'ল, গতিকে দশমিক বিন্দু পিছুৱালে নেগেটিভ হয়। এটা দুটা তিনিটা চাৰিটা পাঁচটা, অৰ্থাৎ পাঁচটা অংক এৰি পেলাই দশমিকটো এইকণত আহিলে, চ' -5। গতিকে এতিয়াহে তোমালোকৰ 6 নম্বৰ অংক সম্পূৰ্ণ হৈছে দেই। এতিয়া দশমিক মানে সোঁফালে ঠেলা বাওঁফালে ঠেলা, এই ডিৰেকশ্যন দুটাৰ ওপৰতে 10ৰ ঘাতটো প্লাছ হ'ব নে মাইনাছ হ'ব চাই ল'বা দেই। এটা পৰীক্ষাত অহাটো একদম চিয়'ৰ, এতিয়া তোমালোকে সেই শুদ্ধতাটো যাতে হয় তোমালোকে মন কৰিবা। এতিয়া আমি আহোঁ ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ প্ৰশ্নত আমি কি পাম চোৱা। 7 নম্বৰত তোমালোকক কৈছে, 7 নম্বৰত তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত লিখা। প্ৰামাণিক ৰূপত লিখিব নালাগে, সাধাৰণ ৰূপত লিখা, তাৰমানে 10ৰ ঘাত হিচাপে প্ৰকাশ কৰিব নালাগে, 10টো মানে ইয়াৰ পৰা আঁতৰাব লাগিব, ঠিক আছে। এতিয়া তোমালোকে 7 নম্বৰ 1ত দিছে 1.0001 ইনটু 10⁹9। এতিয়া এইবোৰ ঠিক তেনেকৈ তুমি বুজি উঠিলে বিভিন্ন ধৰণে বা একেটা লাইনতেও পাতিব পাৰিবা। এতিয়া মই কি কৰিম চোৱা, এই দশমিকটোতো মই উঠাই দিম, দশমিকটোত উঠাইম, সাধাৰণ ৰূপলৈ মই লৈ যাম দেই, সাধাৰণ ৰূপলৈ লৈ যাম মানে দশমিকটো উঠাই দিম। এতিয়া এই দশমিকটো যদি মই এই কোণলৈ লৈ গুচি যাওঁ তেতিয়া দশমিক বিন্দুটো উঠি যাব, তেতিয়া আমাৰ সংখ্যাটো কিমান 1001 হয় নহয়, 0 তিনিটা আছে, গতিকে 1001 ঠিক হ'ল। কিন্তু পিছফালে যে তুমি লৈ গ'লা কিবা এটাতো ইয়াত ঘটিব নহয়, দশমিক বিন্দু এটা এনেকৈ লৈ গ'লোঁ বুলি ক'লেইতো নহ'ব। গতিকে তুমি ক'বা যে মই পিছলৈ নিলোঁ, সোঁফালে নিলোঁ, কিমান ঘৰ পিছলৈ, 1 2 3 4টা পিছলৈ নিদিলে দশমিকটো বিন্দু নিলিখিলেও হয়। গতিকে এইটো কি লিখিব লাগিব -4, তাৰপিছত কিমান হ'ব 10⁹9। ঠিকে আছেনে সংখ্যাটো তোমালোকৰ 10⁹9 ঠিক আছে। এতিয়া তুমি চাবা 10001। এতিয়া চোৱা এই ঘাত দুটা কি হ'ব, 10ৰ ঘাত -4 প্লাছ 9, কাৰণ পূৰণত ঘাত যোগ হয়, 10 10 10হে আছে, এতিয়া -4 লগত 9, গতিকে 9 পৰা 4 গ'লে কিমান হ'ব 5। তাৰমানে আমি শূন্য কেইটা পাতিব লাগিব, 5টা পাতিব লাগিব একৰ পিঠিত। পূৰণত একটোতো কামেই নাই, গতিকে ইয়াৰ পিছত তুমি 5টা শূন্য দি দিব পাৰা। 1 2 3 4টা, আৰু এবাৰ মই লিখি লৈছোঁ দেই, 10⁵ বুলি লিখি লৈছোঁ, 9 পৰা 4 গ'লে 5। এতিয়া একো চিন্তা কৰিব নালাগে, এই 3টা লিখি ল'লা, ইয়াৰ পিছত তুমি 5টা শূন্য দি দিয়া, 1 2 3 4 5। আৰু বহুতে এইটোৰ পৰা একদম জাপ মাৰি এইটোকে লিখি দিয়ে, এইটোকে লিখি দিয়ে, তেওঁলোকে মানে ভালকৈ ধৰিব পাৰে কথাটো যে কি কৰিবা। তেতিয়া তোমালোকে চাবা, সেই কথাটোও কৈ দিছোঁ, কাৰণ 1 মাৰ্ক এইবোৰ কৰাটো ইমান বাধ্যতামূলক নহয়, যদি বুজি পোৱা ডাইৰেক্ট কৰিব পাৰিবা। এতিয়া চোৱা মই দেখাই দিছোঁ দেই, ইয়াত দশমিকৰ পিছত কেইটা আছে, 4টা আছে, দশমিকৰ পিছত 4টা আছে। তো তুমি 10ৰ ঘাত কিমান আছে 9, এই 9ৰ পৰা তুমি 4 এটা কমাই দিয়া, কিমান হ'ব 5টা, গতিকে 10⁵ হ'ব। গতিকে 10⁵ মানে এই 1001ৰ লগত 5টা শূন্য বহুৱাই দিব লাগে, সেইটোৱে কথা, ঠিক আছে। 1 2 3 4, ইয়াৰ পৰা 4 এটা কমাই দিবা, তাৰমানে দশমিকটো উঠাই দিছোঁ, 4 এটা কমাই দিবা 5 হ'ব। এতিয়া 5 হ'লে এই সংখ্যাটোৰ পিছফালে 5টা শূন্য দিবা, কিন্তু দশমিকটো কিন্তু নিদিবা দেই, এইটো তোমালোকৰ হৈ গ'ল। তাৰপিছত আৰু এটা দিছে তোমাৰ 3.02 10⁻⁻6, এইবাৰ তোমালোকৰ এইটো মাইনাছত দিছে, ঠিক আছে। এতিয়া তুমি এইটো কি কৰিবা, দশমিক বিন্দুটো উঠাই দিয়া, দশমিক বিন্দু উঠাই দিলে কিমান হ'ব, দশমিকটো এইকণলৈ গুচি গ'ল, গতিকে -2 10⁻⁻6 302 ইনটু 10⁻⁸। এই মাইনাছ যে পাৱাৰটো আছে, মাইনাছ পাৱাৰে কি কৰে, কি বুজায় বাৰু জানানে? আৰম্ভণিৰ পৰা দশমিক বিন্দুটো একেবাৰে ক'ত আছে, আৰম্ভণিৰ পৰা আছে। তুমি এতিয়া এই 302টো পিছফালে লিখি লোৱা, লৈ 8টা আগত দশমিক দিব লাগিব, কেইটা আগত, 8টা আগত, 1 2 3টা হৈ আছে, 4টা 5টা 6টা 7টা 8টা হৈ গ'ল। গতিকে এই বস্তুটোৱে হ'ল এইটো বস্তু। যদি তুমি এই সংখ্যাটোৰ পৰা দশমিক
তো আকৌ উঠাই দিওঁ বুলি ভাবা তেতিয়া এই দশমিকবোৰ উঠাই দিলে কিমান হ'ব 302 ঠিক আছে উঠাই দিয়া মানে কি হ'ব আকৌ 10 এটা লিখিব লাগিব কিমান পিছুৱাই গ'ল দশমিকটো 1 2 3 4 5 6 7 8 এইকণ পালেগৈ গতিকে 10 to the power -8 ছাত্ৰ-ছাত্ৰীসকল চাবা দেই গতিকে তোমালোকৰ কামত আহিলে ভাল পাম আৰু বুজি যদি পোৱা কমেণ্টত ক'বা যদি বুজি পাইছোঁ নহ'লে আকৌ কেতিয়াবা বিভিন্ন ভিডিঅ'ত একেবিলাক কথাকে আকৌ অকণমান পুনৰাই মই আলোচনা কৰি দিম এতিয়া আমাৰ আহি গ'ল 7ৰ পিছত 8 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনত কি আছে আমি এবাৰ ধুনীয়াকৈ চাই লওঁ 8 নম্বৰ কুৱেশ্যনত কি আছে এটা এমৰ ভেলু নিৰ্ণয় কৰিবলৈ কৈছে ইয়াতে কৈছে ফাইণ্ড দ্য ভেলু অফ এম সাচ ডেট তাৰ কাৰণে এটা ইকুৱেশ্যন দিয়া আছে সমীকৰণ এটা তোমালোকক দিয়া আছে সমীকৰণটো আমি লিখি লৈছোঁ -3 হোল টু দি পাৱাৰ m + 1 ইনটু -3 হোল টু দি পাৱাৰ 5 -3 হোল টু দি পাৱাৰ 7 এইটোৱে নহয় জানো তোমালোকৰ মই দুইখন কিতাপেই চাই লৈছোঁ কিবা গণ্ডগোল আছে যদি গণ্ডগোলটো তলিতে ভাগি যাওক ঠিক আছে হৈ গ'ল ঠিকে আছে এতিয়া চোৱা ইয়াতে তোমালোকৰ সমান চিন দিয়া আছে গতিকে ইয়াত সমান চিন নিদিবা এইটো সমান চিন হ'ব নোৱাৰে ইয়াতে তুমি এইটো চিন দিবা এটা অংকত দুটা সমান চিন নাথাকে এটাই থাকে এই মাজৰটো হে ভেলিড দেই এইফালৰটো ইকুৱেল টু ভেলিড নহয় এইফালে ইমপ্লাই মানে এইটোৰ পৰা এইটো পাওঁ এইটোৰ পৰা এটা মানে ষ্টেপ বাই ষ্টেপ আমি ইটো ষ্টেপৰ পৰা সিটো ষ্টেপ পোৱাটো বুজায় গতিকে এটা -3 ইয়াতে বেজ কিমান হ'ব -3 যেহেতু ইনটো আছে গতিকে m + 1ৰ লগত আমি 5টো প্লাছ কৰিম এইপিনেও -3 আছে ওপৰত 7 তোমালোকে এটা কথা জানা এনেকৈ যদি কাটি দিব পাৰি বেজ দুটা যদি সমান হয় মাজত যদি সমান চিন থাকে তেতিয়া তোমালোকে কাটি দিব পাৰিবা ঠিক আছে এইটো তোমালোকে উচ্চ গণিত থকা সকলে এইটো বেছি কেনেকুৱা ধৰণৰ অংকৰ মুখামুখি হয় সাধাৰণ গণিতত খুব কাটচিধে এনেকুৱা অংক থাকে গতিকে ওপৰত হ'ব m 1 + 5 6 7 mৰ ভেলু হ'ব 7 - 6 = 1 গতিকে mৰ ভেলু তোমালোকৰ 1 হ'ল এইটো অংকও তেনেকৈ আহিছে পৰীক্ষাত MCQ টাইপতে জেনেৰেলি অহা দেখা যায় এতিয়া আমাৰ আহি গ'ল 9 নম্বৰ অংক 9 নম্বৰ অংকটো আমাৰ কি আছে আমি এবাৰ চাই লওঁ 9 নম্বৰত কৈছে ফাইণ্ড দ্য কাৰেক্ট অপশ্যন অফ দ্য ফলোয়িং শেষে হ'ব হ'ল আৰু একদম অন্তিম অংকত আমি এটা হাত দিছোঁ তোমালোকক 5টা MCQ আছে মই 1 by 1 তোমালোকক কৈ দিছোঁ দেই এতিয়া তোমালোকে চোৱা এইটোত তোমালোকক কৈছে 3 to the power -3 ইয়াৰ ভেলু বা ইয়াৰ মান কি হ'ব চোৱা এই বস্তুটো তুমি দুটা ধৰণে লিখিব পাৰা যেহেতু a to the power মাইনাছ মানে হয় a to the power n তে এইটো তোমালোকে লিখিব পাৰা 1/3³ এনেকৈ লিখিব পাৰা কাৰণ এইটোলৈ চালে হৈ গ'ল তো 1/3³ এতিয়া প্ৰথমতে চোৱা এইটো ক'ত আছে এইটো ডেফিনেটলি তোমালোকৰ 3 অপশ্যনত আছে যে এইটো 1/3³ গতিকে তোমালোকে অপশ্যন 3 কাৰেক্ট দিব লাগিব হৈ গ'ল বিটো তোমালোকে চোৱা বিটোত আছে 2/3টো লিখা আছে তাৰপিছত ওপৰত 2ৰ মান সুধিছে ইয়াৰ ভেলুটো কি হ'ব ইয়াৰ ভেলু উলিয়াবৰ কাৰণে এইটো আমিনো কি কৰিম এইটো কৰিবলগীয়া আমাৰ কাম কি আছে আমি আৰু কৰিব লগা হ'লে কি কৰিব 3টো ওপৰলৈ দিম 2টো তললৈ দিম আৰুতো বেলেগ কাম নাই বা 3ৰে 2 ঘন কৰিম 3ৰে 2 ঘন কৰিলে আমি দশমিক সংখ্যা পাম আমি অপশ্যনততো দশমিক সংখ্যাও দেখা নাই সো আমি কি কৰিম তল ওপৰ কৰিম 3টো ওপৰত দিম 2টো তলত দিম গতিকে ওপৰত কি হ'ব এই 2টো আগত তেতিয়া এটা মাইনাছ চিন দিব লাগিব গতিকে এনেকুৱা আছে নেকি তোমালোকে চাই লোৱা আছে ক'ত আছে তোমালোকৰ অপশ্যন 3ত আছে গতিকে ছাত্ৰ ছাত্ৰীসকল মন কৰিবা তোমালোকে উত্তৰবোৰ যাতে সঠিকভাৱে আহে তোমালোকে সেই কথাটো মন কৰিলেই হ'ল দেই এই বস্তুটো কৰিব লগা কাম ইমানেই আছে চিটো তোমালোকৰ চাওঁ -2/3 হোল টু দি পাৱাৰ 4ৰ ভেলু এইটো তোমালোকৰ HSC পৰীক্ষাত ইতিমধ্যে এবাৰ আহিছে গতিকে এইটো তোমালোকৰ কি হ'ব তোমালোকে চাবা যে আমাৰ পাৱাৰটো কি হ'ল 4 হ'ল 4টো আমাৰ ঘাত হয় 4টো যেহেতু পজিটিভত আছে ঠিক আছে এতিয়া এই 4টো পজিটিভত থকাৰ কাৰণে কি হ'ল
4টোৱে কি বুজাইছে ইট ইজ এ ইভেন নাম্বাৰ যুগ্ম সংখ্যা থাকিলে এই নেগেটিভ সাইনটো ইয়াত আছে যদিও সেইটো আমি কি বুলি ভাবিম পজিটিভ বুলিয়ে ভাবিম তাৰপিছত এটো তোমালোকৰ কিমান হ'ব 2 4টা 3 4টা 2 4টা হলে 16 হ'ব 3 4টাত কিমান হ'ব 2টা 3ত কিমান হয় 9 আৰু 2টা 3 9 9 গুণ 81 তে এই অপচনটো তোমালোকৰ আছে নেকি চোৱা এই অপচনটো তোমালোকক ক'ত পাবা 16/81 গতিকে তোমালোকৰ আনসাৰ 16/81 পোৱা গৈছে ঠিক আছে গতিকে এইকিটা তোমালোকৰ হৈ গৈছে আৰু এটা ফাইনালি দুটা অংক আছে গতিকে অনুশীলনী তোমালোকৰ কমপ্লিট হৈ যাব গতিকে 9 নম্বৰ তোমালোকৰ আমি ডি টু পাতিছো দেই আন এটা দৰকাৰী প্ৰশ্ন এটো পৰীক্ষাত তোমালোকৰ অহা দেখা পাইছো গতিকে এটো প্ৰামাণিক ৰূপলৈ নিব লাগে 0.0000 চাৰিটা আছে 64 এটা প্ৰামাণিক ৰূপলৈ নিবলৈ হলে 10ৰ ঘাত দেখাব লাগিব ন পেটাৰ্নটো দেখিবলৈ এনেকুৱা হ'ব লাগিব k * 10 টু দি পাৱাৰ m আৰু k টো কি হ'ব 1 আৰু 10তকৈ সৰু সংখ্যা 1 আৰু 10ৰ মাজৰ সংখ্যা হ'ব লাগিব 1 হলেও আপত্তি নাই কিন্তু 10তকৈ সৰু হ'ব লাগিব তে 10তকৈ সৰু সংখ্যা কি কৰিবা দশমিকটো নি পেলাই এই কোণতে পঠিয়াই দিলে তোমাৰ কামে হৈ যাব 6.4 বাকি 10 এটা লিখি লোৱা দশমিকটো যেহেতু এই ফালে গলেগেহে তোমাৰ কামটো হ'ব এই ফালে গলেগেহে কামটো হ'ব কোন ফালে গৈছে ৰাইট সাইডে গৈছে সোঁ ফালে গলে কি হয় পাৱাৰবোৰ নেগেটিভত আহে গতিকে কিমান গল এই কোণত আছিল তো গতিকে 1 2 3 4 5 এটা 5 গতিকে 5 লিখিব লাগিব কিন্তু 5 লিখিলে জানো শুদ্ধ হ'ব এই ফালে গুছি গলে সদায় কি হয় নেগেটিভ সাইন দিব লাগে তে এটো নিশ্চয় কোবাত থাকিব লাগিব এটো কোড আছে আমি এবাৰ চাই লওঁ এটো দেখা পাইছো তোমালোকৰ অপচন 4ত আছে এই অপচন 4 টো তোমালোকৰ কাৰণে কি হ'ব শুদ্ধ উত্তৰ হ'ব নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে তাতে 6.4 * 10 টু দি পাৱাৰ -5 টো লিখা আছে গতিকে অপচনটো ঠিক কৰিবলৈ হলে আগতে অংকটো নিজে অকমান কৰি চাবা এতিয়া আমাৰ এটা আছে আৰু আজিৰ অনুশীলনী আমাৰ তেনেহলে সমাপ্ত হ'ল দেই লাষ্ট অংকটো তোমালোকৰ এতিয়া মই হাতত লৈছো ই 2.03 10 টু দি পাৱাৰ -5 ঠিক আছে 10 টু দি পাৱাৰ -5 প্ৰথমতে তুমি অংকটো অকমান নিজে সলিউশনটো কৰি লোৱা ইয়াৰ দশমিকটো উঠাই দিলো দশমিকটো পিছফালে গুছি গল এই কোণলে গুছি গল তেতিয়া আমি 203 হৈ যাব দশমিকটো উঠাই দিলে কি হ'ব 203 হ'ব আৰু তাৰ পিছত কি কৰিম 10 এটা পাতি আমি দশমিকটো পিছলে এইকণ পোৱাই দিলে দুটা অংকৰ পিছলে গুছিলে -2 আৰু 10 টু দি পাৱাৰ -5 এটা 203 আৰু 10 টু দি পাৱাৰ -7 হ'ল যেতিয়া মাইনাস পাৱাৰ থাকে কি হয় বাও মাইনাস পাৱাৰ থাকিলে দশমিক বিন্দুটো ক'ত থাকে আৰম্ভণি পা থাকে হয় না গতিকে তোমালোকে এটা কাম কৰা 203 টো এইফালে দি দিয়া দি পেলাই 7টা আগত দশমিক হ্যাঁ মাইনাস ইনটু 7টা আগত দশমিক বুঝে অলৰেডি 203 টোত 1 2 3 4 5 6 7 এই শূন্যটো কাম নাই এটো দেখিবলৈ শুৱনি কৰা কথা দশমিকৰ আগত ব্ল্যাঙ্ক থাকিব নালাগে খালি ঠাই থাকিব নালাগে তাতে আমি কি কৰি দিলো শূন্য এটা দিলো ছাত্ৰ ছাত্ৰীসকল তেনেহলে তোমালোকৰ অপচনটো আমি বিচাৰি পাব লাগিব নহয় অপচনটো তোমালোকৰ ক'ত আছে 2ত আছে দেই অপচনটো তোমালোকৰ 2ত কাৰেকচন মাৰিবা এতিয়া তেনেহলে আজিলৈ তোমালোকৰ যেটো অনুশীলনী আছে R3 কাম আমি সমাপ্ত কৰিলো নেক্সট অনুশীলনী আমাৰ কি আহি আছে R4 আহি আছে তেনেহলে তোমালোকে ভিডিওবোৰ সম্পূৰ্ণকৈ চাবা আৰু চাই পেলাই তোমালোকে কেনে পাইছা মোক জনাবলৈ নেপাহৰিবা